স্বাগতম জানাইছো বিশেষ অনুষ্ঠান মই পৰাগমণি আদিত্য আৰু পুনে পুনে এটা গুৰুত্বপূৰ্ণ বিষয় অলপ সময়ৰ আগতে এটা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিলে এগৰাকী মহিলা নেত্ৰীয়ে তেওঁ পদত্যাগ কৰিছে আৰু অশ্লীল অশালীন প্ৰস্তাৱ দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল এই মুহূৰ্তত মোৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ ৰাজ্যসভাৰ ৰিপুন বৰা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আৰু টাইমেতে এই সাক্ষাৎকাৰ এই অভিযোগ আপোনাৰ বিৰুদ্ধে সম্প্ৰচাৰ কৰিছিল এই সমগ্ৰ বিষয়টো ঘটনাৱলীৰ বিষয়ে প্ৰথম আপোনাৰ প্ৰতিক্ৰিয়া কি জানিব বিচাৰিছো পৰাগমণি মোৰ প্ৰথম প্ৰতিক্ৰিয়াটো হৈছে যে এইটো এটা সম্পূৰ্ণৰূপে ষড়যন্ত্ৰমূলক উদ্দেশ্য প্ৰণোদিত আৰু ভিত্তিহীন বাতৰি কিয় আপোনাৰ তথ্যৰ ভিত্তিত মই ক'ব খুজিছোঁ যে এই মহিলাগৰাকী 2016 চনৰ 10 ডিচেম্বৰ 2016 চনৰ 10 ডিচেম্বৰত তেওঁ প্ৰথম এই চিঠিখন লিখিছিল আমাৰ সেইখিনি সময়ৰ আমাৰ অসমৰ ইনচাৰ্জ ডক্টৰ CP যোশী ডাঙৰীয়ালে লিখিছিল আৰু তাত তেখেতক মই প্ৰদেশ কংগ্ৰেছৰ তেতিয়া মই সভাপতি হোৱাৰ পিছত যি মই কমিটি কৰিছিলোঁ সেই কমিটিত মই তেখেতক ৰখা নাছিলোঁ আৰু নৰখাৰ কাৰণে তেখেতে মোৰ বিৰুদ্ধে এই এলিগেশ্যনটো আনিছিল যে মই ৰাতি টেলিফোন কৰি তেখেতক অসৎ ইংগিত দিছিলোঁ আৰু সেই অসৎ ইংগিত তেখেতে সঁহাৰি নজনোৱাৰ কাৰণেই মই তেখেতক কমিটিত নাই ৰখা বুলি তেখেতে এই অভিযোগটো আনিছিল পিছত CP যোশী ডাঙৰীয়াই এই অভিযোগটো তদন্ত কৰি তাৰ কোনো সত্যতা নাপালে কাৰণ তেওঁৰ হাতত কোনো ৰেকৰ্ডিং নাছিল কোনো প্ৰমাণ নাছিল আৰু পিছত তেওঁক AICCৰ পৰাই তেওঁক কমিটিত অন্তৰ্ভুক্ত কৰি দিলে কমিটিত অন্তৰ্ভুক্ত কৰি দিয়াৰ পিছত আজি আকৌ চাওক একেগৰাকী মহিলাই আকৌ 20 মাৰ্চ মাহৰ 20 তাৰিখে 2020 অৰ্থাৎ এই বছৰ মাৰ্চ মাহৰ 20 তাৰিখে এইখন চিঠি লিখিছে আৰু এইখন চিঠিত কি লিখিছে যে মই বোলে আকৌ সেকেন্ড টাইম ফাৰ্স্ট টাইম হেতুটো তেখেতে লিখিলে CP যোশী 16 চনত 20 চনত লিখিছে মই বোলে সেকেন্ড টাইম তেখেতক আকৌ মোৰ এজন দলীয় সতীৰ্থ মোৰ লগত অতি সহযোগী দিগন্ত বৰ্মন এই দিগন্ত বৰ্মনৰ যোগেদি বোলে মই তেখেতক আকৌ অসৎ ইংগিত দিছোঁ দিগন্ত বৰ্মনে দিছে মোৰ হৈ গতিকে এতিয়া আপুনি নিজে চাওক যে কোন মূৰ্খ মানুহ আছে এই পৃথিৱীত কোন মূৰ্খ মানুহ আছে যে এবাৰ তেওঁ এটা অভিযোগ দিলে অসৎ ইংগিত দিয়া বুলি এটা অভিযোগ দিলে CP যোশীৰ ওচৰত সেইটো জনা শুনাৰ পিছত কোন মূৰ্খ মানুহ আছে যে সেকেন্ড টাইম তেওঁক আকৌ অশালীন ইংগিত দিব টেলিফোনত কোন মূৰ্খই দিব নাম্বাৰ 1 নাম্বাৰ 2 কথাটো হৈছে যে এইটো মইতো দিয়া নাই মোৰ নামত নাই মই দিয়া নাই তেওঁ বেলেগে দিয়া বুলি কৈছে তৃতীয় কথাটো হৈছে এইটোৰ ওপৰত তদন্ত কৰিছিল তেওঁ দিয়া এই অভিযোগৰ ওপৰত AICCয়ে তদন্ত কৰিছিল আমাৰ নতুন জেনেৰেল সেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়াই তদন্ত কৰিছিল আৰু তদন্ত কালত তেওঁ সুধিছিল যে তেওঁৰ হাতত কিবা প্ৰুফ আছে নেকি কিবা ৰেকৰ্ডিং আছে নেকি তেওঁ একো নাই বুলি কৈছিল গতিকে এতিয়া আপোনালোকে চাওক আজিকালি মোবাইলত সবৰে হাতে হাতে ৰেকৰ্ডিং হয় অটো ৰেকৰ্ডিং সিস্টেম আছে এনেকুৱা যদি বেয়া কথা ইংগিত দিয়া হৈছিল বেয়া কথা কৈছিল তেওঁ সেইবিলাক ৰেকৰ্ড কৰিব লাগিছিল ৰেকৰ্ড কৰি তেওঁ দাখিল কৰিব লাগিছিল এতিয়া মোৰ স্পষ্ট কথা এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ মই তেখেতক আহ্বান জনাইছো তেখেতে কি উপযুক্ত প্ৰমাণ আছে তথ্য আছে এনেকুৱা কথা কোৱাৰ যদি আছে তেখেতে দাখিল কৰক আৰু যদি প্ৰমাণ কৰিব পাৰে মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি কিয় মই মোৰ MP পদ ৰাজ্যসভাৰ MP পদৰ পৰা মই পদত্যাগ কৰিম যদি তেখেতে প্ৰমাণ কৰিব পাৰে ইয়াতকৈ আৰু মই বেছি একো ক'ব খোজা নাই কিয়া এইটো আজি মোৰ বিৰুদ্ধে মই যি দিনাখন সভাপতি হৈছো সেই দিনাখনৰ পৰাই মোৰ বিৰুদ্ধে আমাৰ দলৰ ভিতৰে বাহিৰে এছাম মানুহে মোক অপসাৰণ কৰিবৰ কাৰণে বিভিন্ন ষড়যন্ত্ৰ কৰি আজি 5 বছৰ লৰাব নোৱাৰি শেষত এইটোৰ আশ্ৰয় লৈছে 16 চনৰ এটা কথা গতিকে মই আৰু বিশেষ ক'ব খোজা নাই কিয়া অন্য কথা মই নকওঁ মই প্ৰত্যাহ্বান জনাইছো এইটোৰ ওপৰত তেখেতে প্ৰমাণ কৰক প্ৰমাণ দিব পাৰিলে মই সভাপতি পদ বেলেগ
মই ৰাজ্যসভাৰ সাংসদ পদৰ পৰা মই ইমিডিয়েট ত্যাগ কৰিম আৰু অহাকালিলৈ মই এতিয়া মোৰ উকিলৰ ওচৰত গৈ আছোঁ অহাকালিলৈ মই এইটোৰ ওপৰত তেখেতৰ বিৰুদ্ধে এটা মই মানহানি গোচৰ তৰিবলৈ মই সিদ্ধান্ত লৈছোঁ ডাঙৰীয়া মই এটা প্ৰশ্ন খালি কৰিব বিচাৰিছোঁ আপুনি কৈছে আপোনাৰ দলৰ ভিতৰতে সাধাৰণতে ৰাজনৈতিক নিৰ্বাচনৰ সন্মুখত এনে অভিযোগ আহিলে কয় যে বিৰোধী দলে কৰিছে এতিয়া চৰকাৰত বিজেপি আছে অভিযোগটো বিজেপিৰ ফালে আঙুলিত উঠিব লাগে এই সময়ত আপুনি আপোনাৰ অভিযোগটো কিন্তু আপুনি শাসকীয় দল বা আপোনাৰ বিপক্ষলৈ নেঠেলি নিজৰ দলৰ ভিতৰলৈ ঠেলিছে এইটো কিন্তু এটা বৰ গুৰুত্বপূৰ্ণ কথা দলত ক'ৰবাত ভিতৰুৱাকৈ অলপ কেৰুণ আছে এনেকুৱা ধৰণৰ কথা হৈছে এই কথাটো যেন সভাপতিৰ মুখৰ পৰা ওলাইছে না মই দুটা কথা কৈছোঁ দলৰ ভিতৰে বাহিৰে বুলি কৈছোঁ দুই পিনে আছে দলৰ কাৰণ মোৰোতো বহুত ইনফৰমেশ্যন থাকে দিয়কচোন ময়োতো ইমান বছৰ পাব্লিক লাইফত আছোঁ মোৰো বহুত মানুহ আছে মোৰো বহুত চ'ৰ্চ আছে গতিকে আৰু আজিকালিতো জানে কোনো কথা লুকাই নাথাকে আজিকালি ছ'চিয়েল মিডিয়াটো বাদেই দিয়ক মানুহৰ হাতত ইমান লেটেষ্ট টেকন'লজি আছে কোনো কথা লুকাই নাথাকে আজিকালি এই আইটিত গতিকে কোনে কি কৰি আছে আমিও গম পাওঁ সেইকাৰণে মই কৈছোঁ দলৰ ভিতৰে বাহিৰে বুলি দুইটা কথা ইয়াত সোমাই আছে সেই কথাটো হ'ল যে আমি যেতিয়া পাতিছিলোঁ এইটো মই একেবাৰে শেষ প্ৰশ্ন আপোনালৈ কৰিছোঁ যে মহিলাগৰাকীৰ যিটো অভিযোগ আছে তেওঁৰ যদি এই অভিযোগটো নিষ্পত্তি হৈছিল বা প্ৰমাণ পোৱা নগৈছিল তেখেতক অৱগত কৰোৱা নহ'ল নেকি সাধাৰণতে এনেধৰণৰ বিষয়বোৰ যি অভিযোগকাৰী তেওঁক অৱগত কৰাব লাগে সেইটো AICCৰ ফালৰ পৰাও বা পৰ্যবেক্ষকৰ ফালৰ পৰা সেইটো আপোনাৰ ফালৰ পৰা দায়িত্ব নহয় কিন্তু তেওঁলোকে কৰিব লাগে নাই য়েছ সেইটো মোৰ পিনৰ পৰা নহয় সেইটো তেওঁলোকৰ পিনৰ পৰা সেইটো তেওঁলোকে কৰিছে বোধ কৰোঁ কাৰণ সেইটো টেলিফোনত কথা পাতিছে বা তেওঁৰ লগত টেলিফোনত কথা পতা বুলি মই গম পাওঁ মোক জনাইছে সেইটো কথা গতিকে তেওঁক অৱগত ডেফিনেটলি কৰিছে সেইটো মোৰ পিনৰ পৰা নহয় আমাৰ AICCৰ তৰফৰ পৰা সেইটো নিশ্চয় অৱগত কৰা হৈছে বুলি মই যিটো জানো এইটো অৱগত কৰা হৈছে সেয়া আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ আৰু তিৱা স্বাস্থ্য সাহিত্য পৰিষদৰ নিৰ্বাচনলৈ আহিছোঁ এই মুহূৰ্তত নিৰ্বাচনী ফলাফল প্ৰথমতে মই চমুকে আকৌ এবাৰ ফলাফল অৱগত কৰিব বিচাৰিছোঁ আপোনালোকক আৰু মোৰ সৈতে সংযুক্ত হৈছে ৰাজ্যিক বিজেপিৰ সম্পাদক ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া আৰু ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া এই নিৰ্বাচনৰ সৈতে জড়িত আছিল হৰেণ সিং বে ডিপ্লু ৰঞ্জন শৰ্মা আৰু ৰাজকুমাৰ শৰ্মা তিনিজন লোকেই মূলতঃ এই নিৰ্বাচনী কাম কাজ পৰিচালনা কৰিছিল মই ডিপ্লু ৰঞ্জন শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ আৰু মই ফলাফল দেখুৱাবলৈ যত্ন কৰিম ভাল ফলাফল হৈছে এই পৰ্যন্ত আমি যি সংখ্যা পাইছোঁ তাৰ সংখ্যা মতে অসম গণ পৰিষদে দুখন আসনত তেওঁলোকে জয়লাভ কৰিছে তাৰ বাহিৰে বাকী আসনখিনি আপোনালোকৰ হাতলৈ আহিছে ৩৫খন আপোনালোকৰ হাতত থাকিল জোঁটত য'ত ৩৩খন আপোনালোকৰ দুখন অসম গণ পৰিষদ আপোনালোকৰ মিত্ৰজোঁট কংগ্ৰেছ এখন আসনত থাকিল প্ৰথম কথা হ'ল যে এনে এটা জয় এনে এটা বৃহৎ জয় এইটো আশা কৰিছিল নে আপুনি নিজে তাত সহ আহ্বায়ক আছিলে আপোনালোক তিনিজনীয়া আহ্বায়ক কমিটিত আছিলে গতিকে আপুনি এই কথাটো আশা কৰিছিলে আমি কনফিডেণ্ট আছিলোঁ যে আমাৰ খুব ভাল ৰিজাল্ট হ'ব আমি কনফিডেণ্ট আছিলোঁ আৰু মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া সেইদিনাখন কৈছিল যে 30খনতকৈ ওপৰ এখন আমাৰ থাকিব কিন্তু আজি ৰাইজে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে যিটো ৰায়দান দিছে মই ভাবোঁ ই অভূতপূৰ্ব আৰু ইয়ে প্ৰমাণিত কৰিছে যে আগন্তুক 2021 চনত যিটো নিৰ্বাচন আহি আছে অসম বিধানসভা নিৰ্বাচন এই অসম বিধানসভা নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টিৰ সন্মুখত কোনো প্ৰতিদ্বন্দ্বী নাথাকিব মূলতঃ আক্ষৰিক অৰ্থত এক প্ৰতিদ্বন্দ্বীহীন নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ কাৰণে হ'ব কাৰণ এই ইলেকশ্যনটো এটা ছিগনিফিকেণ্ট ৰোল প্লে কৰিছে আপোনালোকে চাওক যে BTC ইলেকশ্যনৰ পিছত এই যিটো 36টা সমষ্টি আছে অসমৰ মূলতঃ মধ্যভাগত আছে খিলঞ্জীয়া জনগণ কেইদিনমান আগতে কা আন্দোলন হৈ গৈছে তাৰ পিছতো গোটেই ৰিপুণ বৰা ডাঙৰীয়া হওক ৰকিবুল হুছেইন ডাঙৰীয়া হওক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হওক ভাৰতীয় জনতা পাৰ্টিৰ এগেইনষ্টত যথেষ্ট এলিগেশ্যন আনি পেলাই তেওঁলোকে তাত খুব এক্টিভলি নিৰ্বাচনী প্ৰচাৰ চলাইছিল কিন্তু আমি খুব কনফিডেণ্ট আছিলোঁ যে মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ আঁচনি মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ যিবোৰ আঁচনি তথা মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত এই 4 বছৰত ভাৰতীয় জনতা পাৰ্টিৰ যিটো সাংগঠনিক বিস্তৃতি এই বিস্তৃতি ইমান দূৰলৈকে পোখা মেলিছে বুথ পৰ্যায় তৃণমূল পৰ্যায়লৈকে ভাৰতীয় জনতা পাৰ্টিৰ আজিৰ দিনত প্ৰেজেঞ্চ আছে আৰু সেইকাৰণে আমি খুব কনফিডেণ্ট আছিলোঁ যে 30খনতকৈ ওপৰ আসন পাম কিন্তু ৰাইজে আমাক ভাৰতীয় জনতা পাৰ্টিক অকলেই 33খন আসন দিছে আমি 35খন আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ তাৰে এখন আসন আমি অসম গণ পৰিষদৰ কাৰণে এৰি দিছিলোঁ 35খন আসনৰ ভিতৰত আউট অফ 35 আমি এখনত আমি আনকণ্টেষ্ট জিকিছিলোঁ আৰু আমাৰ টোটেল সেইকাৰণে আমি 33খন জিকিছোঁ গতিকে এই সুযোগতে মই তিৱা সাহিত্য পৰিষদৰ সমূহ ৰাজ্যক মই ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কিন্তু আপোনালোক এখনত বিৰোধী হাতত পৰাস্ত হৈছে এখনত কিন্তু আপোনালোক মিত্ৰৰ হাতত পৰাস্ত হৈছে
বাকী মিত্ৰ দল এজিপিয়ে মই জনাত 7টা চিট দিছিলে বাকী তেওঁলোকক আমাৰ হাতত প্ৰতিদ্বন্দ্বী পৰাস্ত হৈছে অসম গণ পৰিষদ আমাৰ হাতত বাকীকেইটা চিটত পৰাজিত হৈছে এইটো থাকে ফ্ৰেণ্ডলি এটা কণ্টেষ্ট কিন্তু অগপই আপোনালোকক এখনত পৰাস্ত কৰিছে এখন পৰাস্ত হৈছে গতিকে আমি সেইটো আমি বিশ্লেষণ কৰিম কিহৰ কাৰণে পৰাস্ত হ'ল আমাৰ প্ৰাৰ্থীৰ কিবা দুৰ্বলতা আছিল না কি আমাৰ লেক অফ হেৰি আছিল গতিকে এইখিনি আমাৰ পৰৱৰ্তী পৰ্যায়ত মানে ৰাজ্যিক সভাপতিৰ নেতৃত্বত বা আমাৰ ৰাজ্যিক নেতৃত্বই পৰৱৰ্তী পৰ্যায়ত বিশ্লেষণ কৰিব আপোনালোকে ভাবিছিল যে সংখ্যাটো 33 হ'ব মই যিমান দূৰ শুনিছিলোঁ বা আপোনালোকৰ কোনো লোকৰ সৈতে মই কথা বতৰা পাতোঁ আপোনালোকে 26খনৰ ওচৰে পাজৰে বা তাৰ ওচৰে পাজৰে আপোনালোকে আসনৰ কথা ভাবিছিল হয়তো আপোনালোকেও ভবা নাছিল এনে আশাতীত সফলতা হয় মাননীয় ৰাজ্যিক সভাপতি মহোদয়ে কৈছিলে যে আমি 30খনতকৈ ওপৰৰ আসন পাম 30খনটো আমি মিনিমাম পাম 30খনতকৈ ওপৰৰ আসন আমি পাম কিন্তু আপুনি চাওক গাঁও অঞ্চলত আমি এইখিনি যেতিয়া গৈছিলোঁ গাঁও অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ যিটো এক্সেপ্টেবিলিটি মাননীয় মোদী ডাঙৰীয়া মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি জনগণৰ যিটো মৰম মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ যিটো আস্থা আৰু বিশ্বাস এই বিশ্বাসটো এটা সময়ত মেটাৰ কৰে কাৰণ আমি যিটো প্ৰগতিৰ ৰাজনীতি কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে যিটো প্ৰগতিৰ ৰাজনীতি কৰিছে এটা সময়ত এনেকুৱা আছিল যে ভাৰতীয় জনতা পাৰ্টিক বহুত সময়ত চিৰিয়াছলি লোৱা নাছিল কৈছিল যে নগৰ কেন্দ্ৰিক দল এটা সময়ত আছিল আমি যেতিয়া সৰু আছিলোঁ আজিৰ দিনত আপোনালোকে চাওক প্ৰত্যেকখন গাঁও প্ৰত্যেকটো বুথ প্ৰত্যেকটো পঞ্চায়তত আটাইতকৈ শক্তিশালী অৱস্থিতি আছে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন বৃদ্ধি হৈছে কিন্তু এটা ঘটনা হয় সৰু নিৰ্বাচনবোৰ যিবোৰ আজি পৰিষদীয় নিৰ্বাচন হয় পঞ্চায়ত নিৰ্বাচন হয় সেইখিনি মূল যিবোৰ সাধাৰণ নিৰ্বাচন নহয় এনে নিৰ্বাচনবোৰত শাসকীয় দলৰ পক্ষত আহে মই তাৰ উদাহৰণ হিচাপে ক'ব পাৰোঁ তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ আপোনালোকে উৎখাত কৰি শাসনলৈ আহিল কিন্তু তাৰ আগে শেষৰ যিটো পঞ্চায়ত নিৰ্বাচন হৈছিল তৰুণ গগৈ ডাঙৰীয়া কাৰ্যকালত সেইটো তেওঁলোকে এটা ভাল মেণ্ডেট বিপুল মেণ্ডেট এটা লাভ কৰিছিল মানে তেতিয়ালৈকে কিন্তু এণ্টি ইনকামেঞ্চি হয়তো তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ বিৰুদ্ধেও আহিছিল প্ৰয়াত জননেতাগৰাকীৰ বিৰুদ্ধেও আহিছিলে সেইটো সময়ত আৰু এণ্টি ইনকামেঞ্চি তেখেত সন্মুখীন হ'বলগীয়া হ'ল কিন্তু সেই পঞ্চায়ত নিৰ্বাচনত তাৰ প্ৰতিফলন আমি দেখিবলৈ পোৱা নাছিলোঁ হয়তো চৰকাৰ আছে সেইকাৰণে ইয়াত আহিছে হয়তো বিধানসভাত নিৰ্বাচনৰ ফলাফল তেনে নহ'বও পাৰে চাওক প্ৰথম কথা হৈছে কি মই এই কথাটো মানি ল'লোহেঁতেন যদি আমি তিৱা পৰিষদত 20খন চিট পালোহেঁতেন সৰু নিৰ্বাচনত আমি সাফল্য পালোঁ 20খন চিট পালোঁ কাৰণ আপুনি এইটো চাওক যে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল সেই সময়ত যেতিয়া তিৱা কাউন্সিলৰ ইলেকশ্যন হৈছিল 30খনৰ ভিতৰত এই যি কংগ্ৰেছে মাত্ৰ 15খন পাইছিলে লাষ্ট তিৱা কাউন্সিলৰ ইলেকশ্যনত কিন্তু আমি 33খন পাইছোঁ অভূতপূৰ্ব 33খন 35খনত কণ্টেষ্ট কৰি আমি 33টা চিটত আমি জিকিছোঁ আৰু কংগ্ৰেছে সৰ্বশক্তি প্ৰয়োগ কৰাৰ পিছতো আৰু বিটিএডি ইলেকশ্যনটো আমি সৰু বুলি ক'ব নোৱাৰোঁ এটাৰ পৰা আমি 9টা জিকিছোঁ আমি মাত্ৰ 26টাত কণ্টেষ্ট কৰিছিলোঁ গতিকে আজিৰ দিনত আটাইতকৈ ডাঙৰ কথা হৈছে কি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যিটো নিষ্ঠা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যিটো আস্থা আৰু যিটো বিশ্বাস আজি আমাৰ যিবোৰ আঁচনি লৈছোঁ ইট ইজ মানে এটা চাইলেণ্ট ছ'চিয়েল ৰিভলিউশ্যন আজি জনগণ হওক আজি মহিলা প্ৰজন্ম হওক আপুনি চাওক বিহাৰ ইলেকশ্যনত মোদী ডাঙৰীয়াই কৈছিল যে ভাৰতীয় জনতা পাৰ্টিৰ আটাইতকৈ ডাঙৰ শক্তিটো হৈছে মহিলা প্ৰজাসকল এই তিৱা ইলেকশ্যনটো মই দেখিছিলোঁ যে গাঁৱৰ মহিলাসকলে সন্ধিয়া সময়তো ভাত ৰান্ধিবলৈ এৰি পেলাই ভাৰতীয় জনতা পাৰ্টিৰ মিটিঙত আহি উপস্থিত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত ঘৰে ঘৰে গৈ প্ৰচাৰ কাৰ্য চলাইছে আৰু চৰকাৰৰ আঁচনি মাননীয় মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তা মাননীয় ৰঞ্জিত দাসদেৱৰ সাংগঠনিক বিচক্ষণতাৰ লগতে আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ যিটো একুৰেচি আমাৰ প্ৰত্যেকজন বুথ প্ৰেচিডেণ্ট মণ্ডলৰ কাৰ্যকৰ্তা জিলা সভাপতিসকলৰ যিটো একুৰেচি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিয়ে সদায় কেডাৰ বেছ পলিটিক্সত বিশ্বাস কৰে ভাৰতীয় জনতা পাৰ্টিয়ে সদায় সংগঠন কেন্দ্ৰিক ৰাজনীতিত বিশ্বাস কৰে আমি কেৱল ওপৰত ৰাজনীতিটো নকৰোঁ তাৰ প্ৰমাণ হৈছে এইটো গতিকে মই অনাগত দিনত কৈছোঁ আমি চাওক আমি যিটো 100+ কৈছোঁ 2016 চনতো আমি যেতিয়া কৈছিলোঁ যে 84+ বহুতে আমাক হাঁহি উৰুৱাই দিছিল কিন্তু উইথ এলায়েন্স আমি কিন্তু 87 পাইছিলোঁ 87 নে 88 পাইছিলোঁ এইবাৰ আমি 100+ কৈছোঁ মই আপোনালোকে চাওক লাষ্ট BTC যিটো ইলেকশ্যন হ'ল BTC ইলেকশ্যনত থুৰিবাৰীৰ দৰে সমষ্টিত য'ত আমি 900 পৰা 1000 আমি মুছলিম ভোট পাইছোঁ এই তিৱা ইলেকশ্যনতো এনেকুৱা কেইবাটা সমষ্টি আছিল লুটুমাৰী আছিল কমাৰগাঁও আছিল য'ত বহুত মুছলিম সম্প্ৰদায়ৰ আছিল তেওঁলোকেও ভাৰতীয় জনতা পাৰ্টিক ভোট দিছে অৰ্থাৎ জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে আৰু আটাইতকৈ ডাঙৰ কথা আজি এতিয়া খিলঞ্জীয়া ৰাইজ বিৰোধী বুলি কৈ পেলাই বহুতে আমাৰ কিছুমানে নিজকে জাতীয়তাবাদীৰ চেম্পিয়ন বনায় আজমলৰ আশীৰ্বাদটো লৈ পেলাই পৰোক্ষভাৱে পিছমিনাৰ পৰা বদৰুদ্দিন আজমলৰ আশীৰ্বাদ ল'ব বদৰুদ্দিন আজমলৰ গৈ পেলাই তেওঁলোকে হোজাইত গৈ পেলাই মিটিং কৰিব মনে মনে গৈ পেলাই ধৰা পৰাৰ পিছত তেওঁলোকে কয় যে আমি বৃহত্তৰ জাতীয়তাবাদী আজি মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে নিজে মিটিং পাতিছে নিজে সভাপতি হৈছে এনেকুৱা ধৰণৰ স্বেচ্ছাচাৰিতা এনেকুৱা ধৰণৰ আৱেগ আৰু আটাইতকৈ ডাঙৰ কথা ভাবুকিৰ ৰাজনীতি এইবাৰ আটাইতকৈ বেয়া কথা হৈছিল যে চাওক কামৰূপ জিলাৰ দিছপুৰ সমষ্টিত 6টা তিৱা পৰিষদৰ সমষ্টি পৰে তাত কাৰ্বি আমৰি ৰাইজৰ ঠিক আছে কিবা বিৰোধিতা আছে
কিন্তু তেওঁলোকে ইলেকশ্যন বৰ্জনৰ কাৰণে আহ্বান জনাইছে ইলেকশ্যন বৰ্জনৰ কাৰণে আহ্বান জনাই তেওঁলোকে কাক টাৰ্গেট কৰি ল'লে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক আমাৰ যি এমপি কেণ্ডিডেট আছিল ভৱেশ কাঠাৰক তেওঁলোকে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে কংগ্ৰেছক কৰা নাই কিন্তু কংগ্ৰেছৰ পৰোক্ষ পৃষ্ঠপোষকতা আছিল এই গোটেই হেৰিটোত তোমালোকে ঠিক আছে আপোনালোকে কিবা বিৰোধিতা কৰিছে আপোনালোকে তাৰ কাৰণে আলোচনা কৰক কিন্তু শাৰীৰিকভাৱে প্ৰহাৰ কৰা ৰাজহুৱা সম্পত্তি নষ্ট কৰা গছ কাটা আপোনালোকে অধিকাৰ ক'ত পালে গতিকে এই প্ৰবল ভাবুকি নেওচি প্ৰবল যিবোৰ ভুৱা অপপ্ৰচাৰ নেওচি এই সৰু ইলেকশ্যনটো আটাইতকৈ আমাৰ কাৰণে বেছি চেলেঞ্জ মই আপোনাক কওঁ ডাঙৰ বিধানসভা ইলেকশ্যনত যেতিয়া মোদী ডাঙৰীয়া আহে চাৰিওপিনে এটা পৰিৱেশ গঢ় লৈ আমাৰ সংগঠন আছে লোকসভা ইলেকশ্যন সৰু ইলেকশ্যনবোৰ মাইক্ৰ' মেনেজমেণ্ট হয় গতিকে এই মাইক্ৰ' মেনেজমেণ্টত যেতিয়া আমি অভূতপূৰ্ব সফলতা লাভ কৰিছোঁ মই ভাবোঁ যে মই নহয় আজি অলমষ্ট প্ৰমাণিত হৈছে বিৰোধী সভ্যত হাহাকাৰ লাগি গৈছে তেওঁলোকে যিটো কংগ্ৰেছৰ অস্তিত্ব এতিয়া কেৱল প্ৰেছ মিটতে আছে হয় কংগ্ৰেছৰ ভিতৰৰ বহু সমস্যা আছে তাৰ সুযোগ আপোনালোকে পাইছে ৰিপুন বৰা ডাঙৰীয়া খন্তেক সময়ৰ আগতে আপুনি শুনিছে ৰিপুন বৰা ডাঙৰীয়া এই কথাটো নিজে কৈছে যে ভিতৰে বাহিৰে অৰ্থাৎ এতিয়া দলটোৰ ভিতৰত স্বয়ং সভাপতিৰ বিৰুদ্ধে এটা পৰিৱেশ আছে সেইটোৰ আপোনালোকে সুযোগ পাইছে আৰু মই কওঁ যে আচলমতে কেইদিনমানৰ পিছত কংগ্ৰেছ দলটো মিউজিয়ামত গুচি যাব লাগিব তেওঁলোকক বাহিৰা শত্ৰুৰ প্ৰয়োজন নাই প্ৰথম অৱস্থাত তেওঁলোকৰ আভ্যন্তৰীণ শত্ৰু আৰু যিটো কংগ্ৰেছ দলে 1885 চনত জন্ম হোৱা মইতো ব্যক্তিগতভাৱে এটা কথা কওঁ 1885 চনত জন্ম হোৱা কংগ্ৰেছ দলৰ আজি তিনিজন শীৰ্ষ নেতৃত্ব কোন সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী এখন গণতান্ত্ৰিক দেশত ভাৰতবৰ্ষৰ এখন গণতান্ত্ৰিক দেশত আটাইতকৈ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৰ তিনিজন শীৰ্ষ নেতা এটা ফেমিলিৰ পৰা আহিছে আজি অসমত আপোনালোকে চাওক লাষ্ট ইলেকশ্যনত 26 জন নে 27 জন মন্ত্ৰীৰ অঙহী বঙহীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আজি ৰিপুন বৰা ডাঙৰীয়াই নিজে স্বীকাৰ কৰিছে প্ৰথমতে যে দলৰ ভিতৰে বাহিৰে আজিৰ দিনত তেওঁলোকে বাহিৰত প্ৰত্যাহ্বানটো বাদ দিয়ক তেওঁলোকৰ আজিৰ দিনত কংগ্ৰেছৰ নিজৰ ওপৰতে কনফিডেন্ট নাইকিয়া তেওঁলোকৰ নিজৰ ভিতৰত অত্যন্ত আভ্যন্তৰীণ সংঘাত আৰু কিন্তু এটা কথা আপোনালোকক মই কৈছোঁ যে চাওক পলিটিক্সত বিভিন্ন ধৰণৰ চাম দাম দ্বন্দ্বভেদ থাকে তেওঁলোকৰ ভিতৰত আভ্যন্তৰীণ সংঘাত আছে যি আছে সেইবোৰ চলি থাকিব কিন্তু কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি বহুত বেছি হেৰি হ'ব এইটো নহয় আমি আটাইতকৈ লাভান্বিত হৈছোঁ আমাৰ চৰকাৰৰ যিবোৰ আঁচনি জনকল্যাণমুখী আঁচনি সেইবোৰৰ কাৰণে আমি আঁচনি লাভান্বিত হৈছোঁ আমাৰ নেতৃত্বৰ যিটো দক্ষতা নেতৃত্বৰ প্ৰতি যিটো আস্থা বিশ্বাস এই নেতৃত্বৰ প্ৰতি থকা আস্থা বিশ্বাসৰ বাবে আজি আমি সফলতা লাভ কৰিছোঁ কিন্তু কংগ্ৰেছৰ পৰা আপোনালোকে সুযোগ পাইছে কংগ্ৰেছৰ এই ভিতৰুৱা পৰিস্থিতিৰ পৰা আজি ৰিপুন বৰা ডাঙৰীয়া নিজে বিব্ৰত হৈছে এটা গুৰুত্বপূৰ্ণ অভিযোগ উঠিছে চাওক পলিটিক্স ইজ দ্য আৰ্ট অফ পচিবল আমি চবেই কওঁ আৰু আজিৰ দিনত যুদ্ধক্ষেত্ৰত যদি আমি নামি পেলাই আমাক শিকোৱাই যায় যুদ্ধক্ষেত্ৰত যদি আমি নামি পেলাই আমি শত্ৰুক ভাবোঁ যে আমি মূৰত মাৰিম নে ভৰিত মাৰিম আমি ভাবি থাকোঁ শত্ৰুৱে আমাকে মাৰি পেলাই দিব গতিকে কংগ্ৰেছৰ যিখিনি দুৰ্বলতা আছে সেইখিনি আমি তেওঁলোকক উদঙাই দিব লাগিব মানুহৰ আগত আজি আপোনালোকৰ টাৰ্মেটৰ জৰিয়তে যিটো ইয়াত এলিগেশ্যন আহিছে এই এলিগেশ্যনটোৰ যিটো এটা ভয়ানক এলিগেশ্যন এইটো এটা ভয়ানক এলিগেশ্যন এই এলিগেশ্যনটো তেখেতে কৈছে 2016 চনত এইটো এলিগেশ্যন আহিছিল কিয় তাপি টুপি ৰাখিছিলে ইমান দিন কংগ্ৰেছৰ দ্বাৰা এইটো এটা যথেষ্ট চিৰিয়াছ এলিগেশ্যন কিয় ইমান দিন তাপি টুপি ৰাখিছিলে কিয় তাৰ আগতে ৰিপুন বৰা ডাঙৰীয়াই অস্বীকাৰ কৰিবলৈ গোটেইখিনি বিষয়ে ৰাজহুৱাভাৱে ক'বলৈ সাহস নকৰিলে তেওঁলোকেতো গোটেইখিনি বস্তু মানে আজিৰ দিনত কংগ্ৰেছৰ যিটো বিশ্বাসযোগ্যতা চাওক তেওঁলোকে আটাইতকৈ ভয়ানকভাৱে মোৰ আজিৰ দিনতো অসমৰ এজন খিলঞ্জীয়া যুৱক হিচাপে মোৰ সেই ফটোখনলৈ মনত পৰিলে আজিৰ দিনতো মোৰ দুখ লাগে যিটো সময়ত বদৰুদ্দিন আজমল অজিত ভূঞা ৰিপুন বৰা ডাঙৰীয়াহঁতে একেলগে ৰাজ্য হৈ গৈ পেলাই হাতত হাত ধৰি পেলাই তেওঁলোকে ৰাজ্যসভাৰ টিকেটৰ কাৰণে তেওঁলোকে MP কৰি পেলাইছিল অজিত ভূঞা ডাঙৰীয়া সেই ফটোখন আপোনালোকে চাওক 2005 চনত গঠন হৈছিল AIDF কিহৰ কাৰণে গঠন হৈছিল IMDTৰ কবৰত উঠি পেলাই IMDT একদম বিৰুদ্ধাচৰণ কৰি পেলাই এইটো UDF জন্ম হ'ল সেই UDFৰ লগ লাইছে এতিয়া সব সেই UDF এতিয়া সেকুলাৰ আৰু যেতিয়া তেওঁলোকে দেখিলে যে UDFৰ লগত লগ লোৱাৰ পিছত BTC তেওঁলোকৰ শোচনীয় পৰাজয় হৈছে তেওঁলোকে ৰিপুন বৰা ডাঙৰীয়াই ক'লে যে এইটো আমাৰ এইটো স্থানীয় মিত্ৰতা আছে গতিকে আজিৰ দিনত কোনো কংগ্ৰেছ নেতা সোনিয়া গান্ধীৰ পৰা আৰম্ভ কৰি পেলাই ফ্ৰম টপ অফ দ্য বটম কোনো কংগ্ৰেছ নেতাৰ ভাষণত হওক বা বক্তব্যত হওক সেই ক্ৰেডিবিলিটিটো নাইকিয়া আৰু এই ক্ৰেডিবিলিটিটো নাইকিয়া কাৰণে নিজৰ কেৰেক্টাৰ লছ কৰাৰ কাৰণে ৰোনাল্ড ৰেগনে যিটো কথা কৈ গৈছিল মানে ইন পলিটিক্স if you have to choose between strategy and character then live strategy and be with the character if যদি মানে আপুনি যদি ক্যাৰেক্টাৰটো লছ কৰে আপুনি কিটা পলিটিক্সত সাকসেস হ'ব না কিন্তু ভাৰতীয় জনতা পাৰ্টি from 1951 আমি ক্যাৰেক্টাৰ লছ নকৰাকে আমি আজি পলিটিক্স কৰি আইছো কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি তিনিজন এমপিৰ পৰা আহি পেলাই দুজন এমপিৰ পৰা আহি পেলাই আজি আমি এটো পৰ্যায়ত আহি উপনীত হৈছো কিন্তু আজি এই যে পৰিস্থিতি আছে এটা কথা স্পষ্ট যে আপোনালোকে তাত তিৱা ঐক্যমঞ্চই হওক বা যি নামেৰে হওক তিৱা যিটো স্বাভিমান আছিল তিৱা এটা আঞ্চলিক পৰিচয় আছিল সেই পৰিচয়টো আজিৰ পৰা শেষ হ'ল
তাত বিজেপিয়ে আপোনালোকে মিত্ৰক আজি সম্পূৰ্ণৰূপে গ্ৰাস সম্পূৰ্ণ কৰে না চাওক পৰাগদা এই কথাটো মোৰ আটাইতকৈ ডাঙৰ বিৰোধ আছে যে জাতীয়তাবাদ আমি মানুহ জাতীয়তাবাদ মানে হৈছে ৰাষ্ট্ৰীয়তাবাদৰ পৰিপূৰক ভাৰতীয় জনতা পাৰ্টি কেতিয়া সফল হ'ব যেতিয়া তিৱা জাতিৰ উন্নতি হ'ব যেতিয়া বড়ো জাতিৰ উন্নতি হ'ব আমি যিটো সৰ্বাত্মক ভাৰতবৰ্ষৰ আমি কল্পনা কৰোঁ যিটো শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছিল যে কোটি কোটি জন্ম অন্তৰে যাহাৰ আহে মহাপুণ্যৰ ৰাশি সিহে কদাচিত মনুষ্য হৈ ভাৰত বৰিছে আহি আমি ভাৰতবৰ্ষৰ প্ৰতিটো জনগোষ্ঠীৰ সৰ্বাংগীন আৰু সৰ্বাত্মক উন্নতি আমি কামনা কৰোঁ যিটো কাৰণে ভাৰতীয় জনতা পাৰ্টিক কিন্তু আঞ্চলিক দলসমূহে কৰিব নোৱাৰি নেকি যে আপোনালোকে গৈ বিজেপিয়ে কৰিব লাগিব না চাওক আঞ্চলিক দলসমূহৰ পৰা আপুনি কি আশা কৰিব পাৰিব আজি নতুনকৈ এটা আঞ্চলিক দল গঠন হৈছে সেই আঞ্চলিক দলটো গঠন হোৱাৰ আগতে এজনে অত্যন্ত স্বেচ্ছাচাৰিতাৰভাৱে লুৰিণজ্যোতি গগৈ ক'লে যে মই ইচ্ছা কৰাহেঁতেন মই ছাত্ৰ সন্থাৰ সভাপতি হ'ব পাৰিলোহেঁতেন মই আজি ব্যক্তিগতভাৱে আছুৰ বহুতো নীতি বহুতো আদৰ্শৰ লগত মোৰ সৰুৰ পৰা সংঘাত আছে কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ যিটো গ্ৰহণযোগ্যতা বা প্ৰাসংগিকতা এজন অসমবাসীৰ ৰাইজ হিচাপে মই বহু সময়ত স্বীকাৰ কৰোঁ কিন্তু আজি লুৰিণজ্যোতি গগৈ যিখিনি কথা ক'লে যে মই ইচ্ছা কৰাহেঁতেন আছুৰ প্ৰেচিডেণ্ট হ'ব পাৰোঁ মই ভাবোঁ আছুৰ ক্ৰেডিবিলিটি তেওঁ লছ কৰি পেলালে তাৰমানে আছুত ইচ্ছা কৰিলে প্ৰেচিডেণ্ট হৈ যাব পাৰিব বাকীসকলে একো কাম নাইকিয়া এই আছু নেকি এই আছুক আজিৰ দিনত মানুহে তেনেকৈ জাতীয় সংগঠন হিচাপে মানি লৈছে নেকি আজি আপোনালোকে চাওক এনেকুৱা বহুতখিনি কথা আছে মই আপোনালোকৰ পৰা আশা কৰোঁ যে আছুৰ ভুলসমূহ তথাকথিত যিবোৰ জাতীয়তাবাদী সংগঠন কেৱল আৱেগৰ ৰাজনীতি কৰি আহিলে যুৱ প্ৰজন্মক ধ্বংস কৰি দিলে চান্দা সংস্কৃতিৰ নামত এই সংগঠনসমূহৰ যদি কেৰুণসমূহ আপোনালোকেও যদি উদঙাই নিদিয়ে অনাগত দিনত কিন্তু বহু যুৱ প্ৰজন্ম বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা আছে বিষয়টো আছিল যে তিৱা জাতীয়তাবাদ তিৱা স্বাভিমান আপোনালোকে গ্ৰাস কৰিলে তিৱা জাতীয়তাবাদ মই বাৰম্বাৰ আপোনাক এটা কথা কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টি যেতিয়া অসমত জিকিছিল বাজপেয়ী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল প্ৰথম কিন্তু NDA বেষ্ট কেডেটজনক যিটো লাচিত বৰফুকন এৱাৰ্ড দিছিল সেইটো আছিল বাজপেয়ী ডাঙৰীয়া সেইটো হেৰি কৰিছিল আমি যদি গ্ৰাস কৰাহেঁতেন আমি সেইবোৰ নকৰিলোহেঁতেন প্ৰত্যেকটো জাতি প্ৰত্যেকটো জনগোষ্ঠীৰ যিটো ক্ষুদ্ৰ জাতিসত্তা আছে এই ক্ষুদ্ৰ জাতিসত্তাৰ প্ৰত্যেকটো মনস্তত্বক প্ৰতিনিধিত্ব কৰাটো ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ বিচাৰ পৰিবাৰৰ কৰ্তব্য আৰু তেওঁলোকৰ সৰ্বাংগীন উন্নয়ন তেতিয়া সম্ভৱ হ'ব যেতিয়া দিল্লী আৰু সমগ্ৰ ভাৰতত শক্তিশালী প্ৰতিনিধিত্ব থকা এটা ৰাজনৈতিক দল তেওঁলোকৰ মাজত থাকে মিত্ৰ শেষ সিফালে হাগ্ৰামা মহিলাৰ BPFৰ মিত্ৰ শেষ ইয়াত আপোনাৰ ৰমাকান্ত দৈৰী এতিয়া গেৰুৱা হয় সম্পূৰ্ণৰূপে এতিয়া গেৰুৱা মই সেইটো কথা নহয় মানে মিত্ৰতা সন্দৰ্ভত দিল্লী আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব আছে ৰাজ্যিক নেতৃত্ব আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে মাননীয় নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে মাননীয় সভাপতি ডাঙৰীয়া আছে এই বিষয়ত তেখেতসকলে মন্তব্য দিব কিন্তু মই আপোনালোকক এটা কথা কওঁ যে বিজেপি ইজ ষ্ট্ৰং এনাফ টু কণ্টেষ্ট এনি ইলেকশ্যন ভাৰতীয় জনতা পাৰ্টীয়ে মই আপোনাক আৰু এটা কথা কৈছোঁ যে পঞ্চায়ত ইলেকশ্যন মিউনিচিপালিটি ইলেকশ্যনৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ইলেকশ্যন আমি অত্যন্ত গুৰুত্ব এতিয়া আৰু মিত্ৰ নালাগে মানে আপোনালোকৰ গোটেই মানে শেষ হৈ গ'ল আৰু আপোনালোকৰ যিটো ভাৰতবৰ্ষত প্ৰথম মিত্ৰতাৰ কিটো গুৰুত্ব এলায়েন্স পাৰ্টনাৰসকলক কেনেদৰে গুৰুত্ব আৰু সন্মান দি কাম কৰিব লাগে সেইটো প্ৰথম বাজপেয়ী ডাঙৰীয়াই দেখুৱাইছিল গতিকে আমি ভাৰতীয় জনতা পাৰ্টীক মানে সভাপতি ডাঙৰীয়াই কৈছে যে আমাক অৱজ্ঞা বা অপমান কৰিলে নহ'ব কাৰণ আমি ষ্ট্ৰং এনাফ সকলো সময়ত আৰু আজিৰ দিনতো আমি আশাবাদী যে ৰামধেনু সদৃশ যিটো মিত্ৰতা সেই ৰামধেনু সদৃশ মিত্ৰতা কাৰণ আগন্তুক যিটো 2021 চনৰ নিৰ্বাচন আমি 100+ পাম এইটো আপোনাক নিশ্চিন্তভাৱে কৈছোঁ মিত্ৰই কিন্তু ভয় খাব মিত্ৰ দলসমূহে ভয় খাব না সেইটো তেওঁলোকৰ কথা কিন্তু তেওঁলোকে নিশ্চয় ভয় নাখায় কাৰণ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি মই আপোনালোকক বাৰম্বাৰ কৈছোঁ যে নিজৰ কেৰেক্টাৰৰ লগত কম্প্ৰমাইজ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও ৰাজনীতি কৰে পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ হেঙেৰাবাৰীলৈ হেঙেৰাবাৰীৰ দৃশ্য আহিছে আমাৰ হাতত সেউৰীয়া দৃশ্য হেঙেৰাবাৰীত উদযাপন কৰিছে তেওঁলোকে এই ফলাফল হেঙেৰাবাৰীৰ দৃশ্য যদি দেখুৱাওঁ প্ৰতিক্ৰিয়াও আহিছে কেইবাজনো পাৰ্টি প্ৰথমতে মোৰ সমষ্টিৰ সাধাৰণ ৰাইজ তথা ভোটাৰ ৰাইজক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক জয়যুক্ত কৰোৱাৰ বাবে আৰু লগতে এই সুযোগতে মই আমাৰ দলৰ বিজেপি দলৰ যি নেতৃবৃন্দ আছে তেওঁলোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভৱিষ্যতে ৰাইজৰ সেৱা কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ মই ডিব্ৰুগড় সমষ্টিৰ সকলো
ভোটাৰলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু তেওঁলোকে মোক বিপুল ভোটত জয়লাভ কৰালে সেয়ে সকলোলৈ মই অশেষ ধন্যবাদ যিখিনি আমাৰ জাতি আমাৰ গাবি জনগোষ্ঠী যিমানখিনি আমাক সুবিধা কৰিলে সকলোখিনি নেওচি আমি আগবাঢ়ি যাবলৈ সক্ষম হ'লোঁ ৩,৯০৯টা টোটেল মোৰ প্ৰতিদ্বন্দ্বী আছিলে মামণি বসুমতাৰী জগদীশ তাৰক আৰু ঘনশ্যাম বৰুৱা অসমৰ ৰাইজৰ ভালপোৱা আশীৰ্বাদ সকলো আজি প্ৰমাণ কৰি দিলে যে অসমৰ ৰাইজে অকল বিজেপিকে ভাল পায় আৰু আগন্তুক দিনতো অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ লগত যে আছে এতিয়াও আছে আগতো থাকিব সেই কথা আজি প্ৰমাণ হৈ গ'ল আৰু যাৰ কাৰণে আমি তিৱা পৰিষদখন আমি সফল হ'বলৈ আমি নিশ্চয় আমি সকলোৱে এই কথাটো ক'বই লাগিব আমি সফল হ'ব এইকাৰণে পাইছোঁ অসমৰ ৰাইজ আমাৰ লগত আছে সেইকাৰণে আমি এই চেগতে মই অসমৰ সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যি ভাবিছিলোঁ সেইটোৱে উত্তৰ ওলাইছে আৰু দুটা এটা বেলেগ দলে পাইছে যদিও সেইটো আমাৰ কাৰণে পোৱা নোপোৱাটোৱে একো অসাৰ কোনো কামত নাহে গতিকে কংগ্ৰেছক একেবাৰে উৎখাত কৰি পেলোৱাৰ নিচিনা হৈছে স্বায়ত্ব পৰিষদৰ ইলেকশ্যনত গতিকে দিছপুৰ সমষ্টিটোৰ ৰিজাল্টবিলাক দেখিছেই কংগ্ৰেছৰ ইয়াত অস্তিত্বই নাই গতিকে আমি ভাৰতীয় জনতা পাৰ্টী আমি যিখিনি দলৰ কৰ্মী যথেষ্ট উৎসাহিত হৈছে মই MLA হিচাপে মইতো উৎসাহিত হ'মেই আনেৱালা 21ৰ নিৰ্বাচন আছে এই সময়ত এই ফলাফলে মোক যথেষ্টভাৱে শক্তিশালী কৰিছে আৰু আমাৰ দলৰ কৰ্মীবিলাকৰ মনোবল বঢ়াইছে আৰু সেইকাৰণে 2-4 মাহৰ পিছত আৰু এখন খেল আছে সেইখন খেলত আমাৰ দলৰ কৰ্মী বন্ধুসকলে ৰাইজে যথেষ্টভাৱে মানে উৎসাহিত হৈ নিশ্চয় আমাৰ দলকেই জিকোৱাৰ কাৰণে চেষ্টা কৰিব হয় প্ৰথম কথা হ'ল তিৱা নিৰ্বাচন হ'ল আমাৰ BTC নিৰ্বাচনৰ অভূতপূৰ্ব সফলতা 1ৰ পৰা 9লৈ তাত পাইছিলোঁ আৰু ইয়াত গোটেই প্ৰায় 99% আসনে আমি পালোঁ এইটোৱে আচলতে তিৱা নিৰ্বাচনটো যদিও মাত্ৰ কেইখনমান জিলা আৰু কিছু বিধানসভা সমষ্টিক লৈ কেইলাখমান আমাৰ জনগণক লৈ নিৰ্বাচন হৈছিল কিন্তু এই ভোটে গোটেই অসমৰ সামগ্ৰিক চিত্ৰখনৰ এটা সম্পূৰ্ণ স্পষ্ট প্ৰতিফলন দেখাইছে কাৰণ কি তিৱা এই পৰিষদীয় এলেকাত অসমীয়া ভাষী তিৱা ভাষী কাৰ্বি ৰাভা বড়ো আদিবাসী গোৰ্খা প্ৰত্যেকটো ভাষা ভাষী সম্প্ৰদায় জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলী লোকে আছে প্ৰত্যেকটো সমষ্টিতে প্ৰত্যেকখন গাঁৱতে আজি খিলঞ্জীয়া ভূমিপুত্ৰই কাক বুকুত স্থান দিলে ভাৰতীয় জনতা পাৰ্টিক গতিকে আমি নিশ্চিত 21ৰ নিৰ্বাচনতো দুয়োটা উপত্যকাত শদিয়াৰ পৰা ধুবুৰীলৈকে একেই প্ৰতিফলন ঘটিব কিছুমান নিৰ্দলীয় উঠিছে নতুন দলত উঠিছে সেই মানুহখিনিক ভোট দিলে আমাৰ খিলঞ্জীয়া মানুহৰ ভোট যদি কেনেবাকৈ 10-20টাও ভাগ হৈ যায় গতিকে আপকীয়াকৈ মিয়াখিনিক সহায় কৰা হ'ব গতিকে মিয়াৰ আগ্ৰাসী কংগ্ৰেছ আৰু UDFৰ যি আগ্ৰাসী অসমখন সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে দখল কৰাৰ যি চক্ৰান্ত তাক প্ৰতিহত কৰাৰ এক প্ৰতিফলন এক উদাহৰণ হ'ল এই আমাৰ তিৱা নিৰ্বাচন কৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ যিটো প্ৰগতিৰ ৰাজনীতি এই প্ৰগতিৰ ৰাজনীতিক অসমৰ জনগণে আঁকোৱালি লৈছে তাৰ বিপৰীতে যিটো ভয় আৰু ভাবুকিৰ ৰাজনীতি এই তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনতো বহুতো ভাবুকি প্ৰয়োগ কৰা হৈছিল স্পেচিয়েলি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক গতিকে এই ভয় ভাবুকিৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰিছে কাক লৈ পেলাই যি আন্দোলন চলিছিল কাৰ এইটো সময়ত বহুতে এই অঞ্চলটোতে কাৰ আন্দোলন এটা সময়ত চূড়ান্ত ৰূপ লৈছিল গতিকে আমি তেতিয়াও কৈছিলোঁ যে ইয়াৰ আঁৰত বিচ্ছিন্নতাবাদী বহুতো শক্তি আছিল গতিকে সেয়া আছিল আপোনালোকৰ কাৰ্যালয়ৰ দৃশ্য আৰু আপুনি তাত আছিলে সেই অনুষ্ঠান অংশগ্ৰহণ কৰি আপুনি ষ্টুডিঅ'লৈ আহিল এতিয়া এই মুহূৰ্তত এটা জটিল বিষয় হ'ব পাৰে নতুন দল আহিছে ৰাইজৰ দল AJP আহিছে লুৰিণ গগৈয়ে দায়িত্ব লৈছে আপুনি কিমান প্ৰত্যাহ্বান বুলি হ'ব বুলি ভাবে 21ৰ নিৰ্বাচনত মই একো প্ৰত্যাহ্বান বুলি নাভাবোঁ কাৰণ যোৱাকালি আপোনালোকৰ মিটিংখনতে চাওক বহুতে কৈছে লক্ষাধিক মানুহৰ হিচাপটো কি প্ৰথম কথা আপোনালোকে আমি মিডিয়াতে আমি যিটো পাইছোঁ ওপৰৰ পৰা ড্ৰোনৰ হেৰিত লক্ষাধিক মানুহৰ হিচাপটো দ্বিতীয়তে মই এটা কথা ভাবোঁ মই বাৰম্বাৰ এটা কথা কওঁ তেখেতে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তাৰ আগতীয়াকৈ গোটেই মেণ্টেলি গোটেই বস্তুটো আছুক ৰাজনীতিকৰণ কৰাটো আৰম্ভ কৰি দিছিল জাতীয় পৰিষদ লৈ পেলাই গতিকে আছুৱে নিজকে আজিৰ দিনত নিৰপেক্ষৰ অৰাজনৈতিক চৰিত্ৰ ৰাখিছোঁ বুলি কেতিয়াও ক'ব নোৱাৰে থাৰ্ডতে আজিৰ দিনত আপোনালোকে চাওক দেয়াৰ ইজ এ বিগ ডিফাৰেঞ্চ বিটুইন লুৰিণজ্যোতি গগৈ এণ্ড সৰ্বানন্দ আমাৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া আমি নিজেই দেখিছোঁ আছুৰ অধিৱেশন লৈ পেলাই যি আছুত তেওঁলোক একগোট হৈ থাকিব নোৱাৰিলে আজি সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া তেওঁলোকে কৈছে যে জাতীয় শক্তিয়ে তেওঁলোকক সহায় কৰিব সমুজ্জ্বল ভট্ট ডাঙৰীয়া গোটেই জাতীয় পৰিষদৰ প্ৰতি তেওঁৰ সমৰ্থনটো কি সেইখিনি কথা আমি ভালকৈ জানো তৃতীয় আমি সেইদিনাখন দেখিছোঁ যে তেখেতে যিটো কথা কৈ আছে যে সমগ্ৰ ৰাজ্যক লৈ পেলাই আপুনি এটা কথা চাওক মই জাতীয় পৰিষদক লৈ পেলাই মই এটা কথা কওঁ যে
বৰাকত 12টা পৰা 14টা ছিট আছে, BTDত 12টা পৰা 14টা ছিট আছে আজি এছেম্বলিত, কাৰ্বি আংলঙত 3টা আছে, ডিমা হাছাওত 1টা আছে। তাত জাতীয় পৰিষদৰ অস্তিত্বটো কি থাকিব? আজি গোৱালপাৰাত হওক, আজি বিলাচীপাৰাত হওক, আজি বৰপেটাত হওক, জাতীয় পৰিষদে কি এৰি কৰিব পাৰিব, কাক লৈ কাম কৰিব? গতিকে জাতীয় পৰিষদৰ বিষয়ে বহুত বেছি মানুহ আজিৰ দিনত সন্দিহান, তেওঁলোকৰ প্ৰতি সন্দিহান হৈছে যে কি উদ্দেশ্য লৈ পেলাই তেওঁলোকে কাম কৰিছে। আৰু আগতীয়াকৈ এটা ডাঙৰ কথা, অসমৰ ৰাইজে বহুত বেছি অহংভাৱত কোৱা কথা, এইখিনি কথা অসমৰ মানুহে সহ্য নকৰে। ভাষাৰ শালীনতা থাকিব লাগিব, তেওঁলোকৰ ব্যৱহাৰৰ শালীনতা থাকিব লাগিব। যিজন জাতীয় পৰিষদৰ সভাপতি হৈছে, তেওঁ যেতিয়া শংকৰ সংঘৰ দৰে এটা অনুষ্ঠানক ৰাজহুৱাভাৱে অপমান কৰিবলৈ সাহস কৰিছিল, সেই লুৰিণজ্যোতি গগৈৰ পৰা আমি অনাগত দিনত অসমৰ জাতীয় জীৱনলৈ আমি কি আশা কৰিব পাৰোঁ? গতিকে মই ভাবোঁ জাতীয় পৰিষদ আমাৰ কাৰণে এবাৰ বহুত বেছি প্ৰত্যাহ্বান একোৱে সৃষ্টি কৰিব নোৱাৰে। ৰাইজৰ দলেও আমাৰ প্ৰতি একো ধৰণৰ প্ৰত্যাহ্বান অখিল গগৈ চৰকাৰে চক্ৰান্তমূলকভাৱে বন্দী কৰি ৰাখিছে, বাৰে নতুন গোচৰ জাপি দিছে। তেওঁ দেশদ্ৰোহিতামূলক কাম কৰিছে। মইতো অখিল গগৈ আগৰ পৰাই কওঁ যে অখিল গগৈ ডাঙৰীয়া বাহিৰত দেখুওৱা মানুহ এজন, ভিতৰত দেখুওৱা মানুহ এজন অখিল গগৈ ডাঙৰীয়া। যি অখিল গগৈ ডাঙৰীয়াৰ কথা আমি পাহৰি গ'লোঁ যে এজন সাধাৰণ হোজা মানুহক আত্মজাহ কৰিবৰ কাৰণে উচতাইছিল প্ৰণৱ বড়ো। সেই পৰিয়ালৰ কিমান খবৰ আজিৰ দিনতো অখিল গগৈ ডাঙৰীয়াই লৈছে। আমি সেই কথা অসমৰ ৰাইজে তেওঁক সুধিব পৰৱৰ্তী সময়ত যে আপুনি বন্দুক ল'বৰ কাৰণে ৰাইজক গৈ পেলাই উচতালে। আপোনালোকে যেতিয়া আজিৰ দিনত আপোনালোকে চাওক, যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত যেতিয়া কাজিৰঙাত উচ্ছেদ অভিযান চলালে, তেওঁ সেই উচ্ছেদকাৰী যিসকল উচ্ছেদ কৰিলে তেওঁলোকৰ সমৰ্থনত গৈ তাত থিয় দিলে। কিন্তু আজি আপোনালোকে চাওক, এই 4 বছৰত গড় হত্যা সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল এই বেদখল মুক্ত কৰাৰ কাৰণে। এইখিনি কথা অসমৰ ৰাইজ যুৱ প্ৰজন্মই আজিৰ দিনত হিচাপ ৰাখিছে, বিচাৰ ৰাখিছে। সেইকাৰণে প্ৰত্যেকটো নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে আশাতীত সাফল্য লাভ কৰিছে। ইট ইজ অভূতপূৰ্ব। বহু সময়ত হয়তো আপুনি যিটো কথা কৈছিল যে আপোনালোকে আশা কৰিছিল নে, অনেষ্টলি স্পিকিং 33খন যে পাম, মই এই নিৰ্বাচনৰ সহায়ক হিচাপে মই ভাবিছিলোঁ আমি 28ৰ পৰা 30, মাননীয় সভাপতি মহোদয়ে কৈছিল যে 30খনতকৈ আমি অধিক আসন পাম। এইটো খিলঞ্জীয়া ভূমিপুত্ৰৰ আমাৰ প্ৰতি আস্থা আৰু বিশ্বাস, খিলঞ্জীয়া ৰাইজৰ আমাৰ প্ৰতি আস্থা আৰু বিশ্বাস, যুৱ প্ৰজন্মৰ আমাৰ প্ৰতি আস্থা আৰু বিশ্বাস। আপোনালোকে এটা কথা চাওক যে এই চৰকাৰে যিমানবোৰ ইন'ভেটিভ স্কিম লৈছে, আজি অটল অমৃত যোজনা, আজি অটল অমৃত যোজনাৰ জৰিয়তে কিমান বেমাৰীয়ে কিমান সাহায্য পাইছে। আজি এটা সময়ত চাওক, কংগ্ৰেছৰ দিনত যেতিয়া ল'ৰা ছোৱালীয়ে ভালকৈ পাছ কৰে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, তেওঁলোকে পাছ কৰে সেইদিনাখন আনন্দ, কিন্তু পিছদিনাখনৰ পৰা মাক বাপেকে কান্দিব লাগে, কাৰণ সেই ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে পইচা নাই। চৰকাৰে সম্পূৰ্ণৰূপে বিনামূলীয়া পঢ়াৰ সুবিধা কৰি দিলে। এই ৰাইজে সেইকাৰণে মানুহে এইখন চৰকাৰক আশীৰ্বাদ দিছে। এইখন চৰকাৰক আজিৰ দিনত আপোনালোকে চাওক, এইখন চৰকাৰে প্ৰত্যেক অঞ্চলৰ নিবনুৱা যুৱকসকলৰ বাবে মীন পালনৰ বিভিন্ন ধৰণৰ ইন'ভেটিভ স্কিম লৈছে, ফৰেষ্টত বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ স্কিম লৈছে। মই অন্য ধৰণৰ চৰকাৰী আঁচনিবোৰৰ কথাটো নকওঁ। গতিকে ৰাজ্যক কানেক্ট কৰিবৰ কাৰণে আমি সক্ষম হৈছে। আশা কৰিছোঁ মূল পৰীক্ষা হ'ব 21ৰ অগ্নি পৰীক্ষা, তাৰ ফলাফলটোহে এনেকুৱা হ'ব লাগিব। নিশ্চয় হ'ব। মই আপোনালোকক আগতেও কৈছোঁ যে 2016 চনত এতিয়া 21ত বিষয়বোৰ ডাঙৰ, তাত কাহ আহিব। এতিয়া তিৱা পৰিষদত কাহ অহা নাই, তিৱা পৰিষদত নিজৰ বিষয় আছে, BTCত নিজৰ বিষয় আছে, কিন্তু তেতিয়া অসমৰ নিৰ্বাচন, ৰাজ্যৰ নিৰ্বাচন, তেতিয়া নানান বিষয় আহিব। কাহ তেতিয়াও আছিল। আপুনি চাওক, এটা সময়ত এনেকুৱা আছিল, মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ দাদা, আপুনি জানে যে কাৰ সময়ত মোৰ ঘৰৰ সন্মুখতো আহি পেলাই প্ৰটেষ্ট কৰিছিল। এসপ্তাহৰ পিছৰ পৰা যিখিনি মানুহ প্ৰটেষ্ট কৰিছিল তেওঁলোকে মোক ফোন কৰিলে, মেছেজ দিছে যে আমি একো নুবুজাকৈ গৈ পেলাই আমি প্ৰটেষ্ট কৰিছিলোঁ, কেইজনমানৰ মানে উচতনিত গৈ পেলাই, কেইগৰাকীমান নেত্ৰী বা কেইজনমানৰ উচতনিত গৈ পেলাই। গতিকে মানুহে এতিয়া বুজি উঠিছে আচল কথা। আৰু ডাঙৰ কথা এটাকে ধৰক, মানুহ এৱাৰ হৈছে, ক'লে যে লাখ 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 বাংলাদেশীক আনি পেলাই গাঁওবোৰত সোমোৱাম, ট্ৰাকে ট্ৰাকে আনি বাংলাদেশী সোমোৱাম। ক'ত ট্ৰাকে ট্ৰাকে বাংলাদেশী আহিল, ক'ত বঙালী হিন্দু আহিল? গতিকে মানুহে বুজি উঠিছে, কা থাকিলে বুলি ক'লেই নহ'ব, প্ৰতিপন্ন কৰিব লাগিব। য়েছ, আমিতো আগতেও কৈছোঁ 2009 আমাৰ লোকসভা ইলেকশ্যন আমি 9টা ছিট পাইছোঁ। BTC ইলেকশ্যনত যিসকলে ভোট দিছে, তিৱা পৰিষদত যিসকলে ভোট দিছে, তেওঁলোক খিলঞ্জীয়া নহয় নেকি? তেওঁলোকো বহুতে কা আন্দোলন কৰিছিল। আজি ৰহাত আপুনি চাওক, ৰহা বিধানসভা সমষ্টিত আউট অফ 5 আমি 5টাই আমি জিকিছোঁ। অৰ্থাৎ এই 1 বছৰৰ আগত সেই সময়ত আমাৰ ৰহাৰ বিধায়কৰ ঘৰ ভাঙিবলৈ আহিছে, ব্লেংক ফায়াৰ কৰিব লগা হৈছে। মানুহে বহুত মানুহে সেই সময়ত ৰাইজে বুজি নাপাইছিলে, তাৰপিছত তেওঁলোকে বুজি পাইছে। গতিকে খিলঞ্জীয়া ভূমিপুত্ৰহে আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টীৰ আটাইতকৈ ডাঙৰ ষ্ট্ৰেংথটো হৈছে খিলঞ্জীয়া ভূমিপুত্ৰসকল। ধন্যবাদ জনাইছোঁ দীপৰঞ্জন শৰ্মা ডাঙৰীয়া। অগ্নি পৰীক্ষা 21ৰ নিৰ্বাচন, 21ৰ ফলাফলেই আচল ফলাফল হ'ব। ৰাইজৰ আচলতে ৰায় কি
আশা কৰিছোঁ আপোনালোকৰ আজি এই 21ৰ নিৰ্বাচন সেই নিৰ্বাচনৰ ফলাফলো আপোনালোকে যেনেকৈ ভাবিছে তেনেকৈ হ'ব কিন্তু কংগ্ৰেছেও দাবী কৰিছে এজেপিও কৈছে আপোনালোকক উৎখাত কৰাৰ হুংকাৰ দিছে গতিকে দেখা যাওক ৰাইজৰ মতামত কি অপেক্ষা কৰিব লাগিব পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনত জড়িত হিচাপে আপোনাক এই সফলতাৰ বাবে অভিনন্দন জনাইছোঁ আৰু অনুষ্ঠান সামৰণি মাৰিছোঁ